পাকা বেতবাৰীত ৰাইজৰ দলৰ ব্যাপক উত্থান। পহুমাৰা জিলা পৰিষদত মমতাজ বেগমলৈ ৰাইজৰ সঁহাৰি। আজি পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন চক বজাৰ ৫ নং পহুমাৰা জিলা পৰিষদ এলেকাত ৰাইজৰ দলৰ প্ৰাৰ্থী মমতাজ বেগমে নিজৰ সমৰ্থকক লৈ পৰিভ্ৰমণ কৰে। ভ্ৰমণকালত বিভিন্ন ঠাইৰ ভোটাৰ ৰাইজে মমতাজ বেগমলৈ ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয়। আমি পুনৰ কৈছোঁ, পাকা বেতবাৰীত ৰাইজৰ দলৰ ব্যাপক উত্থান। পহুমাৰা জিলা পৰিষদত মমতাজ বেগমলৈ ৰাইজৰ ব্যাপক সঁহাৰি। আজি পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন চক বজাৰ ৫ নং পহুমাৰা জিলা পৰিষদ এলেকাত ৰাইজৰ দলৰ প্ৰাৰ্থী মমতাজ বেগমে নিজৰ সমৰ্থকক লৈ পৰিভ্ৰমণ কৰে। ভ্ৰমণকালত বিভিন্ন ঠাইৰ ভোটাৰ ৰাইজে মমতাজ বেগমলৈ ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয়। কয়াকুছিৰ পৰা আবু নাছিৰ আলমৰ ৰিপোৰ্ট, বি লাইভ অসম। হয়, আমি আজি ৰাইজৰ লগত চিনাকি হ'বলৈ আহিছোঁ এই পশ্চিম পাকাত। গতিকে ৰাইজে মোক বহুত সঁহাৰি দিছে। গতিকে মই এই পশ্চিম পাকাৰ সকলো ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। ৰাইজে বহুত ছাপোৰ্ট কৰিছে। মই এই ইয়াত যদি মই জয়ী হ'ব পাৰোঁ, তেনেহ'লে এই অঞ্চলৰ ৰাইজক মই মোৰ ফালৰ পৰা যিমানখিনি সহযোগিতা কৰিব লাগে মই আগবঢ়াই যাম। এতিয়া আমি আগৰ পৰাই তেখেতে ভাল মানুহ। আজি 10 বছৰ ধৰি সি তাৰমানে জিলা পৰিষদৰ সদস্য হৈ আছে। আমি এতিয়া ভাবিছোঁ কংগ্ৰেছ আপোনাৰ আজি ভোট দিলে কালি বিজেপিত বেচা ল'ব তেখেতে। সেইবুলি আমি তেখেতক আৰু কংগ্ৰেছক ভোট নিদিওঁ। আমি ডাইৰেক্ট ৰাইজৰ দলৰ অখিল গগৈৰ দলক ভোট দিম বুলি আমি ৰাইজৰ তৰফৰ পৰা ভাবিছোঁ। হয়, বহুত ভাল। তেওঁক মাতি আনিছে আজি। তাৰমানে তেওঁ যে ইলেকশ্যন খেলাব বহুত মানুহে নাজানে। সি আগত কংগ্ৰেছৰ মানুহ আছিল, কংগ্ৰেছৰ পৰা তাক টিকেট দিনাই বঞ্চিত কৰিছে। সেইখনত ৰাইজে মাতি আনি আজি তেওঁৰ লগত মত বিনিময় কৰিলে। কেনেকুৱা অনুভৱ আপোনালোকৰ? সিটো বহুত ভোটত জিকিব। ৰাইজ তেওঁৰ লগত আছে। আজি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছে। আমিতো আশীৰ্বাদ দিম আৰু লগত আছোঁ। যিখিনি কৰিব লাগে আমি ৰাইজৰ তৰফৰ পৰা তেওঁৰ লগত থাকিম। পাকা বেতবাৰীত ৰাইজৰ দলৰ ব্যাপক উত্থান। পহুমাৰা জিলা পৰিষদত মমতাজ বেগমলৈ ৰাইজৰ সঁহাৰি। আজি পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন চক বজাৰ ৫ নং পহুমাৰা জিলা পৰিষদ এলেকাত ৰাইজৰ দলৰ প্ৰাৰ্থী মমতাজ বেগমে নিজৰ সমৰ্থকক লৈ পৰিভ্ৰমণ কৰে। ভ্ৰমণকালত বিভিন্ন ঠাইৰ ভোটাৰ ৰাইজে মমতাজ বেগমলৈ ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয়। পাকা বেতবাৰীত ৰাইজৰ দলৰ ব্যাপক উত্থান। পহুমাৰা জিলা পৰিষদত মমতাজ বেগমলৈ ৰাইজৰ ব্যাপক সঁহাৰি। আজি পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন চক বজাৰ ৫ নং পহুমাৰা জিলা পৰিষদ এলেকাত ৰাইজৰ দলৰ প্ৰাৰ্থী মমতাজ বেগমে নিজৰ সমৰ্থকক লৈ পৰিভ্ৰমণ কৰে। ভ্ৰমণকালত বিভিন্ন ঠাইৰ ভোটাৰ ৰাইজে মমতাজ বেগমলৈ ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয়।